This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. বিগত 5 বছৰে বিনা বেতনে কাম কৰি আহিছে ভাৰতীয় কোটিপতি মুকেশ আম্বানীয়ে বৃহস্পতিবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে কোম্পানীটোৱে জনাইছে যে কৰোনাৰ সময়ত আম্বানী নিজৰ কামৰ বাবে দৰমহা লোৱা বন্ধ কৰি দিছিল 5 বছৰ পাছত তেওঁ সিদ্ধান্তত অটল আছে তেওঁ এতিয়া দৰমহা বা আন কোনো সাহায্য লোৱা নাই কিন্তু আপুনি জানেনে ইয়াৰ পূৰ্বে তেওঁ কিমান টকা দৰমহা লৈছিল কোম্পানীটো এতিয়া তথ্য অনুসৰি 2009 চনৰ বিত্তীয় বৰ্ষৰ পৰা 2020 চনৰ বিত্তীয় বৰ্ষলৈ প্ৰতি বছৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ পৰা 15 কোটি টকা দৰমহা লৈছিল অৱশ্যে তেওঁ তিনি সন্তানে বিনামূলীয়াকৈ কাম নকৰে ইয়াৰ বাবদ তেওঁলোকে দৰমহা লয় ইকনমিক্স টাইমছৰ এক প্ৰতিবেদন অনুসৰি 2023 চনত ইছা আকাশ আৰু অনন্ত আম্বানীয়ে ৰিলায়েন্সৰ পৰিচালনা সমিতিত নন এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে যোগদান কৰিছিল সেই সময়ত তেওঁলোকে কেৱল বৰ্ডৰ সদস্য হোৱাৰ বাবে 6 লাখ টকা লৈছিল আনকি যোৱা বিত্তীয় বৰ্ষত সেই বৰ্ডৰ সদস্য হিচাপে তেওঁলোকে বছৰে 2.25 কোটি টকা কমিছন লৈছিল শেহতীয়াকৈ আদানী গ্ৰুপৰ পৰা একেধৰণৰ প্ৰতিবেদন প্ৰকাশ পাইছে য'ত দেখা গৈছে যে উদ্যোগপতি গৌতম আদানীয়ে লোৱা দৰমহা আন উদ্যোগপতিসকলৰ তুলনাত বহুত কম সেই প্ৰতিবেদন অনুসৰি যোৱা বিত্তীয় বৰ্ষত আদানীয়ে মুঠ দৰমহা 10.41 কোটি টকা লৈছিল সেই ক্ষেত্ৰত তেওঁৰ কোম্পানীৰ কৰ্মচাৰীসকলে অধিক দৰমহা লাভ কৰিছিল আদানী গ্ৰীণ এনাৰ্জি সংস্থাৰ এমডি বিনীত এছ জৈনে বছৰি 11 কোটি টকা দৰমহা লয় ইয়াৰ বিপৰীতে এই গোটৰ চিএফঅই বছৰি 10.4 কোটি টকা লয় News Desk Report, TV9 Assam Digital.